অৱধাৰিতভাৱে 2020 চনৰ পৰা ইউপিপিএল, বিজেপি আৰু এজিপি মিত্ৰজোঁটৰ যিটো ৰাজ্যিক পৰ্যায়ৰ মিত্ৰজোঁট আছে আৰু বিটিচিত এতিয়া বিজেপি আৰু ইউপিপিএলৰ এটা মিত্ৰ চৰকাৰ 4 বছৰত ইমানে এটা ভাল কাম কৰি আহি আছে। ইয়াত অশান্তি নাই, শান্তি বিঘ্নিত হোৱা নাই, উন্নয়নৰ ধাৰা খুব উদ্যোগামী, ৰাস্তা চলি আছে, স্কুল বনোৱা হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে ইয়াত আমাৰ প্ৰফেচনেল ল'ৰা ছোৱালী খুব মানে নম্বৰটো বাঢ়ি গৈছে। ভাল শিক্ষা, উচ্চ শিক্ষা আৰু APSCৰ কাৰণে ট্ৰেইনিং লৈ পেলাই ACS অফিচাৰ হ'ব বিচৰা, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বিচৰা আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপত ল'ৰা ছোৱালীবিলাকে মানে আগবাঢ়ি গৈ আছে। এনে ক্ষেত্ৰত আমি এটা যদি চৰকাৰৰ এইটো সফলতাৰ মাপকাঠি এইটো চাব লাগে যে মানুহ যে শান্তিত আছে আৰু সন্তুষ্ট হৈ আছে, সেইটোৱে মানে চাবিকাঠি বা মাপকাঠি বুলি ক'ব লাগে। সফল এটা চৰকাৰৰ আৰু যিটো নিৰ্বাচন আহি আছে, জনগণৰ ৰাইজ নিশ্চয় আঁকোৱালি ল'ব আৰু তাৰ কাৰণে নেক্সট যিটো 2025 নিৰ্বাচন হ'বলৈ গৈ আছে, তাতো ইউপিপিএলৰ নেতৃত্বতে মিত্ৰজোঁটৰ চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। এইটোৱে মই ক'ব খুজিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতে বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে যিদৰে সহায় কৰি আছে, কাম কৰি আছে। যেনেকৈ আমি যদি চাওঁ, তেখেতৰ ইনিচিয়েটিভতে ৰাইমনা নেশ্যনেল পাৰ্কটো কেন্দ্ৰীয় চৰকাৰে এইটো মানে কিবা কৰিলে, মানে ঘোষণা কৰিলে। চিকনাঝাৰ মানে যিটো নেশ্যনেল পাৰ্ক হ'ব গৈ আছে, মানাস নেশ্যনেল পাৰ্কটো লৈ পেলাই উন্নয়নৰ কাম কাজ চলি আছে। ওৰাং চবকে তাৰপিছত ৰাস্তা ঘাট ইয়াৰ কমচে কম আমাৰ বিটিচি অঞ্চলত এতিয়া যদি মই সম্পূৰ্ণভাৱে 10টা সমষ্টি যদি ধৰে আৰু নতুনকৈ যিটো সমষ্টি নিৰ্ধাৰণ হ'ল, তাত 15টা সমষ্টি, 15টা সমষ্টিত যদি আমি চাওঁ, কমচে কম এটা সমষ্টিত 100-150 কিলোমিটাৰতকৈ বেছি ৰাস্তা ৰাজ্য চৰকাৰৰ পৰা বনোৱা হ'ল, পকা ৰাস্তা। তাৰ বাহিৰেও আজি মেডিকেল কলেজ হৈছে, মেডিকেল কলেজ কোকৰাঝাৰত ক্লাছ আৰম্ভ হ'ল, হামুৰপুৰতো ক্লাছ আৰম্ভ হ'বলৈ গৈ আছে। আৰু কেন্দ্ৰ চৰকাৰৰ পৰা দিব লগা বহুতখিনি অনুষ্ঠান, যেনেকৈ মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা ৰেলৱে কোচ ফেক্টৰীৰ পৰা আৰম্ভ কৰি পেলাই বড়ো চুক্তিত যিবিলাক দৰকাৰ লিখা আছে, সেইটো আপুনি লাহে লাহে পৰ্যায়ক্ৰমত কৰিব গৈ আছে। এইকাৰণে উন্নয়ন ৰাইজে বিচাৰে, শান্তি বিচাৰে আৰু উন্নয়ন বিচাৰে আৰু সমাজত সকলো জনগোষ্ঠীৰ মাজত এটা পাৰস্পৰিক বিশ্বাসৰ মাজত চবে থাকিব বিচাৰে। সেই পৰিৱেশটো পোৱাৰ কাৰণে ৰাইজে আকৌ ইউপিপিএল দলকে সমৰ্থন জনাব আৰু আগন্তুক যিটো নিৰ্বাচন, ইয়াত ইউপিপিএলৰ নেতৃত্বত আকৌ এবাৰ চৰকাৰ গঠন হ'ব। মানে খুব বিনম্ৰ আহ্বানে থাকিব, যিসকলে জাতীয়তাবাদী ধাৰাক নেতৃত্ব দি আহিছিলে, তেওঁলোকে ৰাজনৈতিক স্বাৰ্থৰ কাৰণে বা সা সুবিধাৰ কাৰণে এফালে যদি দল বা মানে বদলা বদলি নকৰে, তেতিয়াহ'লে ভাল, মানে উঠি অহা প্ৰজন্মৰ কাৰণে ভাল উদাহৰণ হৈ থাকে। কিন্তু ইয়াৰ বাহিৰে কোনোবা দলত যাব খুজিছে, ভাল ল'ব লগা একো নহয়। কিন্তু ইউপিপিএল কোনোবা দলত যোৱাৰ কাৰণে ইউপিপিএলটো দুৰ্বল নহয়, ইউপিপিএল শক্তিশালী হৈ আছে। আকৌ এতিয়া মেম্বাৰশ্বিপ ড্ৰাইভত যথেষ্ট এটা আমি দেখিবলৈ পাইছোঁ যে প্ৰতিটো বিটিচি সমষ্টিত আজি কমচে কম 25,000 মেম্বাৰশ্বিপৰ এটা ড্ৰাইভ চলি আছে। এইবিলাক সফল মেম্বাৰশ্বিপ ড্ৰাইভ চলি আছে ইউপিপিএলৰ। তেনে ক্ষেত্ৰত কোনোবা দুই এজন এফালে যাব আৰু ইউপিপিএল দুৰ্বল হ'ব। যিমান দিনলৈকে ইউপিপিএল দুৰ্বল নহয়, ইউপিপিএলে চলাই থাকিব, ইয়াত আমাক ক'ব লগা নাই। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।